খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আকৌ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ডিএমই নন টেকনিক্যাল কিছুমান পোষ্টৰ কাৰণে বহু দিনৰ আগতে আপোনালোকে এপ্লাই চলিছিলে আকৌ থাৰ্ড গ্ৰেড পোষ্টখিনিৰ কাৰণে 2025 তে আকৌ এপ্লাই মুকলি কৰিলে তেতিয়া যেতিয়া এপ্লাই চলি আছিল 15 জানুৱাৰীলৈকে চলিছিল নিশ্চয় তাৰ এক্সাম ডেটটো ঘোষণা কৰিছিল যে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025 তাৰিখে কিন্তু খন্তেক সময় অলপ সময় আগতে এখন নটিচ মুকলি হৈছে ডিএমই অফিচিয়েল সাইডৰ ফালৰ পৰা এই নটিচখন আপোনালোকে ইয়াতে দেখি থাকিব সাইডত আপোনাৰ নটিচখনৰ মতে যিসকলে এপ্লাই কৰিলে বা এপ্লাই নতুনকৈ কৰিম বুলি ভাবিছিলে বা সকলো কাৰণে ভিডিওটো ইম্পৰ্টেন্ট হ'ব আপোনালোকে ভিডিওটো শেষলৈকে চাব কিন্তু যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যিসকলে নাই কৰা তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু যিসকল টি টাইপ বিশেষকৈ আদিবাসী কেণ্ডিডেট আছিল তেওঁলোকৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট হ'ব সকলোৰে কাৰণে ইম্পৰ্টেন্ট হ'ব ভিডিওটো আপোনালোকে শেষলৈকে চাব তাৰ উপৰিও যিসকল আদিবাসী কেণ্ডিডেট টি টাইপ যিখিনি কেণ্ডিডেট নতুনকৈ অসম চৰকাৰৰ ফালৰ পৰা যেনেদৰে টি টাইপৰ কাৰণে সংৰক্ষণ দিছে পোষ্টসমূহ যিসকল আদিবাসী কেণ্ডিডেট আছিলে যেনেদৰে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত ইডব্লিউএছ কেণ্ডিডেটখিনিক যেনেদৰে ৰিজাৰ্ভেশ্যন দিয়ে ঠিক সেইদৰে আমাৰ অসম চৰকাৰৰ আণ্ডাৰত টি টাইপ কেণ্ডিডেটখিনিৰ কাৰণে 2024-25 নতুনকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছে যিসকলে অলৰেডি এপ্লাই কৰি দিলে টি টাইপ অৰিজিনেল কেণ্ডিডেট আছিলে তেওঁলোকে কিন্তু টি টাইপৰ ৰিজাৰ্ভেশ্যন সিলেক্ট নকৰিছিলে তেওঁলোকে এটা ক্লেম কৰিব পাৰিব ডিএমই যেটো এপ্লাই কৰা অফিচিয়েল ওয়েবসাইট আছিল তাত গৈ আপোনালোকৰ যদি কাষ্টটো সিলেক্ট কৰা নাছিলে তেতিয়া আপোনালোকে আজি যেহেতু 28 ফেব্ৰুৱাৰী তাৰিখে আহিছে নটিচখন 28 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে টি টাইপৰ সংৰক্ষণৰ কোটাটো সাবমিট কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্ট 3 মাৰ্চলৈকে আপোনালোকে সাবমিট কৰি থাকিব পাৰিব এই কেইদিনৰ ভিতৰতে আপোনালোকে যদি টি টাইপ কেণ্ডিডেট হয় বা আপোনাৰ লগৰ বন্ধু বান্ধৱী যদি কোনোবা আছে ভিডিওটো অকমান শেয়াৰ কৰি দিব তেওঁলোকে আপোনালোকৰ টি টাইপৰ সংৰক্ষণৰ কোটাটো সাবমিট কৰিব পাৰিব কথাটো নিশ্চয় বুজি পালে আৰু ইয়াৰ পিছতে আহিলে বিশেষকৈ এডমিট কাৰ্ড কেতিয়া আহিব যেটো 9 মাৰ্চ তাৰিখে নন টেকনিক্যাল ডিএমই পোষ্টখিনি অনলাইন এক্সাম অফলাইনতে হ'ব নিশ্চয় এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ যেটো 3 মাৰ্চ তাৰিখলৈকে দেখিছে সাবমিট কৰিবৰ বাবে নতুন লিংক কৰি দিছে এতিয়া ইয়াৰ পিছতে আহিলে এডমিট কাৰ্ড আহিব এডমিট কাৰ্ড যদি আমি চাওঁ 9 মাৰ্চ তাৰিখে যদি এক্সাম হয় অসমতে যেটো এক্সাম হ'ব আপোনালোকৰ ওচৰৰ পাজৰৰ নিজৰ ডিস্ট্ৰিক্টতে হ'ব সেইবাবে বেছি টেনচন ল'ব নালাগে আপোনালোকৰ হয়তো এডমিট কাৰ্ড 5 তাৰিখৰ ভিতৰত 3 তাৰিখেটো টি টাইপ কেণ্ডিডেটখিনি লিংকটো সাবমিট কৰা শেষৰটো ডেট অন্তিম ডেট দিছে 3 মাৰ্চ তাৰিখে আপোনালোকৰ 4, 5 বা 6 এই 3 দিনৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ডখন আহিব আপোনালোকে অফিচিয়েল ওয়েবসাইটটো ভিজিট কৰি থাকিব নাইবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়া লগালগ ভিডিও আপোনালোকক প্ৰস্তুত কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰি দিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে ভিডিওটো শেয়াৰ কৰি দিব ইনফৰমেশনখিনি যদি পাই ভাল লাগিলে এটা ভাল কমেন্ট কৰিব বুলি আশা কৰিলো প্ৰতিটো আপডেট দিবলৈ চেষ্টা কৰিছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিওতে আপোনালোকৰ সন্মুখত লগ পাম আৰু কোনে এপ্লাই কৰিছে ডিএমই সকলোখিনি পোষ্টতে থাৰ্ড গ্ৰেডৰ পোষ্টত কোনে এপ্লাই কৰিছে যেহেতু যিসকলে থাৰ্ড গ্ৰেডৰ পোষ্টত এপ্লাই কৰিছে তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025 তাৰিখে সকলোলৈকে ভিডিও শেয়াৰ কৰি দিব ডেসক্ৰিপচনৰ লিংকৰ পৰা টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাতে ভিডিওৰ লিংক বিলাক দি থাকো আৰু ইনষ্টা আইডিটো ফলো কৰি ৰাখিব নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ